Convert the following binary number into its octal equivalent. Okay, তো আমাক দিছে ইয়াতে এটা binary number 1001101 যেহেতু এটো binary number তো ইয়াক represent কৰিব কাৰণে আমি ইয়াক ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডতে 2 লিখি দিম তো আমাক কৈছে যে এই binary numberটোৰ octal equivalent কি হ'ব ন তো তাৰ কাৰণে আমি again আমি এই binary numberটো আমি note down কৰিলো 1001101 তো ইয়াতে আমাৰ এটো হৈ গৈছে lowest significant bit LSB আৰু আমাৰ ইয়াতে 1 হৈ গৈছে most significant bit তো আমি কি কৰিম from LSB to MSB আমি read কৰিম আৰু আমি কি কৰিম তিনটা বিটৰ এনেকৈ গ্ৰুপিং কৰিম তো 101 এটা গ্ৰুপ হৈ গ'ল নেক্সট হৈ যাব আমাৰ 011 এতিয়া প্ৰবলেমটো আহি যায় ইয়াতে খালি দুটা বিটহে আছে কোনো ইস্যু নাই আমি কি কৰিম এতিয়া MSB টো যেহেতু 1 আছিল অৰিজিনালি হেতুক চেঞ্জ কৰি পেলাই আমি ইয়াতে কি কৰি দিম ইয়াতে আমি 0 এটা লগাই দিম such that আমাৰ এতিয়া এটো হৈ যাব আমাৰ থাৰ্ড গ্ৰুপটো য'ত তিনটা বিট আছে এতিয়া আমি টেবুললৈ আহি যাওঁ টেবুলত যদি চাওঁ 101 কোড আছে 101 আছে আমাৰ ইয়াতে তো তাৰ মানে ইয়াৰ অক্টেলটো হৈছে 5 তো এইখিনি জায়গাত আমি 5 লিখিম নেক্সট আছে 011 কোড হয় এটো হয় তো ইয়াৰ ইকুইভ্যালেন্ট অক্টেলটো হৈছে 3 দেন লাগে আমাক 010 এটো হৈছে তো ইয়াৰ ইকুইভ্যালেন্ট অক্টেলটো হৈছে 2 তো ইন ফ্যাক্ট আমি এটোৱে ক'ব পাৰিম যে আমাৰ যোনটো গিভেন বাইনাৰী নাম্বাৰ হয় তাৰ অক্টেল ইকুইভ্যালেন্টটো হ'ব 235